নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ইংৰাজী ব্যাকৰণৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ টপিক, সেইটো হৈছে নাম্বাৰ। ইতিমধ্যে জেন্ডাৰ, পাৰ্চন আদিৰ বিষয়ে অন্য কেইবাটাও ভিডিঅ'ত আমি বিতংকৈ আলোচনা কৰিছোঁ। ডেছক্ৰিপশ্যন লিংকত চাৰ্চ কৰি আপোনালোকে ভিডিঅ'কেইটা চাব পাৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নাম্বাৰ দুই প্ৰকাৰৰ, এটা হৈছে গ্ৰামাটিকেল নাম্বাৰ, আনটো নিউমেৰিকেল নাম্বাৰ। তো নিউমেৰিকেল নাম্বাৰৰ আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে: অৰ্ডিনেল নাম্বাৰ, কৰ্ডিনেল নাম্বাৰ আৰু মাল্টিপ্লিকেটিভ নাম্বাৰ। এই নিউমেৰিকেল নাম্বাৰৰ যি তিনিটা ভাগ আছে, এই ভাগ তিনিটা আমি অন্য এটা ভিডিঅ'ত আমি বিতংকৈ আলোচনা কৰিম, নহ'লে এই ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আজিৰ ভিডিঅ'ত আমি মেইনলি আলোচনা কৰিম এই যিটো গ্ৰামাটিকেল নাম্বাৰ আছে, এই গ্ৰামাটিকেল নাম্বাৰৰ। নাম্বাৰ মানে হৈছে বচন, অৰ্থাৎ শব্দৰ যি ৰূপ বা গঠনৰ সহায়ত এটা বা এটাতকৈ বেছি বস্তুৰ ধাৰণা জন্মে, তাক কি বুলি কোৱা হয়? নাম্বাৰ বুলি কোৱা হয়। অৰ্থাৎ আমি কোনো এটা শব্দ দেখাৰ লগে লগে যেতিয়া আমাৰ মনত ধাৰণা হয় যে এই শব্দটোৱে এটা বস্তুক বুজাইছে বা এইটোৱে এটাতকৈ বেছি বস্তুক বুজাইছে, এই যিটো ধাৰণা জন্ম হোৱা শব্দবিলাকেই হৈছে নাম্বাৰ বা বচন। অৰ্থাৎ পৃথিৱীত যিমানবোৰ নাউন আৰু প্ৰনাউন আছে, সকলোবিলাক নাউন প্ৰনাউনে কি হয়? এই নাম্বাৰ বা বচনৰ ভিতৰত পৰে। নাম্বাৰ দুই প্ৰকাৰৰ, এক নম্বৰ ছিংগুলাৰ নাম্বাৰ আৰু দুই নম্বৰ প্লুৰেল নাম্বাৰ। এক নম্বৰ ছিংগুলাৰ নাম্বাৰ মানে হৈছে একক বচন আৰু প্লুৰেল নাম্বাৰ মানে হৈছে বহু বচন। অৰ্থাৎ ছিংগুলাৰ নাম্বাৰ কাক বোলে? যে এটা বুজোৱা নাম্বাৰক ছিংগুলাৰ নাম্বাৰ বুলি কয়। অৰ্থাৎ শব্দৰ যি ৰূপ বা গঠনৰ সহায়ত আমাৰ মাত্ৰ এটা বস্তুৰ ধাৰণা জন্মে, তাক কি বুলি কোৱা হয়? ছিংগুলাৰ নাম্বাৰ বুলি কোৱা হয়। আৰু প্লুৰেল নাম্বাৰ কি? যে দুটা বা তাতকৈ বেছি বুজোৱা নাম্বাৰক কি বুলি কোৱা হয়? প্লুৰেল নাম্বাৰ বুলি কোৱা হয়। এতিয়া ছিংগুলাৰ নাম্বাৰৰ উদাহৰণ যেনে বয়, ল'ৰা, এজন ল'ৰাক বুজাইছে; লেডি, মহিলা; বুক, কিতাপ; পটেটো, আলু; বাৰ্ড, চৰাই। এই গোটেইকেইটা ৱৰ্ডে এটা এটা বস্তুক বুজাইছে। ঠিক তেনেকুৱাকৈ প্লুৰেল নাম্বাৰত কি হয়? এইকেইটা ৱৰ্ডে কি হৈছে, যেতিয়া আমি বইজ বুলি কৈছোঁ তেতিয়া কিন্তু এটাতকৈ বেছি বুজাইছে। বইজ ল'ৰাবোৰ, লেডিজ মহিলাসকল, বুকছ কিতাপবোৰ, পটেটোজ আলুবোৰ, বাৰ্ডছ চৰাইবোৰ। এই সকলোবিলাক হৈছে প্লুৰেল নাম্বাৰ। এতিয়া আমি ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ কি বুজি পালোঁ। এতিয়া ছিংগুলাৰ নাম্বাৰক কিদৰে প্লুৰেল নাম্বাৰলৈ পৰিৱৰ্তন কৰা হয়, তাৰ নিয়মসমূহ আমি বিতংকৈ আলোচনা কৰিম। ছিংগুলাৰ নাম্বাৰক প্লুৰেল নাম্বাৰলৈ পৰিৱৰ্তন কৰা নিয়মসমূহৰ প্ৰথমতে পাম যে সাধাৰণতে ছিংগুলাৰ নাম্বাৰ বুজোৱা নাউন পদৰ শেষত এছ যোগ কৰি প্লুৰেল নাম্বাৰ গঠন কৰা হয়। সাধাৰণতে কি কৰা হয়? বেছিভাগ ৱৰ্ডৰে শেষত এছ যোগ কৰি পেলাই প্লুৰেল নাম্বাৰ গঠন কৰা হয়। তেনেকুৱা শব্দবিলাকৰ ভিতৰত যেনে বুক, আমি যদি প্লুৰেল নাম্বাৰ গঠন কৰোঁ কি হ'ব? বুক ৱৰ্ডৰ শেষত আমি এছ যোগ দিলে বুকছ হৈ যাব। বাৰ্ড, বাৰ্ডছ; টেবুল, টেবুলছ; ঠিক তেনেকুৱাকৈ পেন, পেনছ; চেয়াৰ, চেয়াৰ্ছ; গাৰ্ল, গাৰ্লছ। তাৰপিছত দুই নম্বৰ নিয়মত পাম, যদি ছিংগুলাৰ নাম্বাৰ বুজোৱা নাউন পদৰ শেষত এছ, ডাবল এছ, এছ এইচ, চি এইচ, এক্স বা জেড থাকে, তেন্তে তাৰ পিছত ই এছ যোগ কৰি প্লুৰেল নাম্বাৰ গঠন কৰা হয়। এতিয়া ঠিক উদাহৰণস্বৰূপে আমি পাম যে বাছ, ইয়াত শেষত এছ আছে, গতিকে আমি কি কৰিম? ইয়াত ই এছ যোগ দিম, বাছেছ। গ্লাছ, ডাবল এছ আছে, ইয়াতো ই এছ যোগ হ'ব, গ্লাছেছ। বেঞ্চ, বি ই এন চি এইচ, চি এইচ আছে, গতিকে ইয়াত ই এছ যোগ হ'ব। ঠিক তেনেকৈ ডিছ, ডি আই এছ এইচ, এছ এইচ আছে, ই এছ যোগ হ'ব। ফক্স, ফক্সেছ। ফিছ, এই ফিছটো কিন্তু এটা কথা যে ফিছ ৱৰ্ডটো যদি একে ধৰণৰ মাছ বহুত বুজায় তেতিয়াহ'লে ফিছ ফিছেই হ'ব, আৰু যদি বেলেগ বেলেগ মাছ বহুত বুজায় তেতিয়াহ'লে কি হ'ব? ফিছেছ, ই এছ যোগ হ'ব। এইটোত ফিছ, ফিছেছ দুয়োটাই শুদ্ধ। তো 3 নম্বৰ নিয়মত পাম, যদি ছিংগুলাৰ নাম্বাৰ বুজোৱা নাউন পদৰ শেষত ৱাই থাকে আৰু ৱাইৰ আগত যদি ভাৱেল থাকে, তেতিয়াহ'লে কি কৰা হয়? শেষত এছ যোগ কৰি প্লুৰেল নাম্বাৰলৈ পৰিৱৰ্তন কৰা হয়। যেনে উদাহৰণস্বৰূপে বয়, বয়, বয় ইয়াত কি আছে? ৱাই আছে, ৱাইৰ আগত কিন্তু ভাৱেল আছে, গতিকে ইয়াত কেৱল এছ যোগ কৰি প্লুৰেল নাম্বাৰ গঠন কৰা হ'ব। বয়, বইজ। ঠিক তেনেকুৱাকৈ কি, ইয়াতো ৱাই আছে, ৱাইৰ আগত কিন্তু ভাৱেল আছে, গতিকে ইয়াতো এছ যোগ কৰিছোঁ। কি, কিজ; মাংকি, মাংকিজ। ঠিক তেনেকুৱাকৈ ডাংকি, ডাংকিজ; টয়, টয়জ। নেক্সট 4 নম্বৰ নিয়মত পাম, যদি ছিংগুলাৰ নাম্বাৰ বুজোৱা নাউন পদৰ শেষত ৱাই থাকে কিন্তু ৱাইৰ আগত যদি কোনো কনসনেন্ট থাকে,
তেন্তে প্লুৰেল নাম্বাৰলৈ পৰিৱৰ্তন কৰোঁতে কি কৰিব লাগে এই যে y আছে y ঠাইত I লিখিব লাগে লিখি es যোগ দিব লাগে উদাহৰণস্বৰূপে লেডি LADY ইয়াত y আছে আমি কি কৰিম y ৰ আগত যেটো কনসনেন্ট আছে গতিকে y ৰ ঠাইত আমি I লিখিম আৰু es যোগ দিম লেডিজ ঠিক তেনেকুৱা কৈ বেবি BABY আছে y ৰ আগত কিন্তু কি আছে কনসনেন্ট আছে গতিকে ইয়াতো আমি I লিখি es যোগ দিম সিটি CITIES cities body BODIES bodies fly FLIES flies story STORIES stories 5 নম্বৰ নিয়মত পাম যদি সিঙ্গুলাৰ নাম্বাৰ বুজোৱা নাউন পদৰ শেষত F FE বা EF থাকে তেন্তে প্লুৰেল নাম্বাৰলৈ পৰিৱৰ্তন কৰোঁতে F ৰ ঠাইত কি কৰিব লাগে ভি লিখিব লাগে আৰু তাৰ পিছত ES যোগ কৰি প্লুৰেল নাম্বাৰ গঠন কৰিব লাগে উদাহৰণস্বৰূপে যেনে প্ৰথম ওয়াৰ্ডটো আছে নাইফ KNIF ইয়াত কি আছে FE আছে গতিকে আমি কি কৰিম KNIF ৰ ঠাইত আমি ভি লিখিম তাৰ পিছত ES যোগ দিম নাইফস ঠিক তেনেকৈ থিফ THIEF আছে F ৰ ঠাইত আমি কি লিখিম ভি লিখি ES যোগ দিম থিপস কাল্ফ CALVES life LIVES lives leaf LEAVES leaves wife WIVES wives 6 নম্বৰ নিয়মত পাম যদি সিঙ্গুলাৰ নাম্বাৰ বুজোৱা নাউন পদৰ শেষত IEF WF WEF WF আদি থাকে তেন্তে প্লুৰেল নাম্বাৰলৈ সলনি কৰোঁতে কেৱল মাত্ৰ শেষত s যোগ কৰি প্লুৰেল নাম্বাৰ গঠন কৰা হয় এতিয়া উদাহৰণস্বৰূপে প্ৰথমতে পাইছো আমি ক্লিফ CLIFF ইয়াত IFF আছে গতিকে কি হ'ব CLIFFS roof RWF আছে ইয়াত WF আছে গতিকে কেৱল s যোগ হ'ব hoof HWFS hoops staffs STUFFS ships CHIEFS 7 নম্বৰ নিয়মত পাম যদি সিঙ্গুলাৰ নাম্বাৰ বুজোৱা নাউন পদৰ শেষত ও থাকে আৰু ওৰ আগত যদি ভাৱেল থাকে তেন্তে তাৰ পিছত কেৱল s যোগ কৰি প্লুৰেল নাম্বাৰ গঠন কৰা হয় উদাহৰণস্বৰূপে ৰেডিও ইয়াত ৰেডিও বানানটো কি আছে RADIO ইয়াত ও আছে ওৰ আগত কিন্তু কি আছে ভাৱেল আছে গতিকে ইয়াত কেৱল s যোগ দি আমি প্লুৰেল ফৰ্মলৈ পৰিৱৰ্তন কৰিম ঠিক তেনেকৈ স্টুডিও STUDIO ইয়াতো ও আছে ওৰ আগত কিন্তু এটা ভাৱেল আছে গতিকে ইয়াতো আমি s যোগ কৰিম স্টুডিওস ব্যাম্বো BAMBOO ইয়াতো ওৰ আগত আৰু এটা ও আছে অৰ্থাৎ ভাৱেল আছে গতিকে ইয়াতো এটা আমি s যোগ কৰি প্লুৰেল ফৰ্মলৈ গঠন কৰিম ঠিক তেনেকৈ ভিডিও VIDEOS ভিডিওস STERIOS stereos CUCKWS কাকুজ 8 নম্বৰ নিয়মত পাম যদি সিঙ্গুলাৰ নাম্বাৰ বুজোৱা নাউন পদৰ শেষত ও থাকে আৰু ওৰ আগত যদি ভাৱেল নাথাকি কনসনেন্ট থাকে তেন্তে প্লুৰেল নাম্বাৰলৈ সলনি কৰোঁতে কেৱল শেষত ES যোগ কৰিব লাগে এতিয়া আমি ঠিক তেনে উদাহৰণস্বৰূপে পাইছো পটেটো POTATO ইয়াত ও আছে ওৰ আগত কি আছে এটা কনসনেন্ট আছে গতিকে আমি কি কৰিম ইয়াত ES যোগ কৰিম পটেটোস ঠিক তেনেকৈ টমেটো টমেটোস mango mangoes hero heroes buffalo buffaloes cargo cargos আমি গোটেই কিটাতে ES যোগ কৰিছো কিন্তু আৰু কিছুমান এনেকুৱা ওয়াৰ্ড আছে যিবোৰ ওয়াৰ্ডৰ শেষত ও আছে ওৰ আগত কিন্তু কনসনেন্ট আছে তথাপিও কিন্তু সেই ওয়াৰ্ডবোৰৰ পিছত ES যোগ নহয় কেৱল s এ যোগ হয় উদাহৰণস্বৰূপে ফটো PHOTO ফটো বানানটোৰ শেষত ও আছে ওৰ আগত কিন্তু t আছে তথাপিও কিন্তু কেৱল ইয়াত s যোগ কৰিহে বহুবচনলৈ বা প্লুৰেল নম্বৰলৈ পৰিৱৰ্তন কৰা হয় লগো লগোস পিয়ানো পিয়ানোস কিলো কিলোস ইয়াত গোটেই কিটাতে কেৱল s যোগ কৰা হৈছে 9 নম্বৰ নিয়মত পাম যে কিছুমান ওয়াৰ্ডৰ মাজৰ ভাৱেল লেটাৰ সলনি কৰি প্লুৰেল নাম্বাৰ গঠন কৰা হয় উদাহৰণস্বৰূপে যেনে ম্যান MAN ম্যান এই ম্যান ওয়াৰ্ডটোক যেতিয়া আমি প্লুৰেল ফৰ্মলৈ গঠন কৰিম তেতিয়া কি হ'ব ম্যানৰ যিটো মাজৰ ভাৱেল a আছে এইটোক আমি কি কৰিছো ই কৰি পেলাই ইয়াক প্লুৰেল নাম্বাৰলৈ গঠন কৰিছো পৰিৱৰ্তন কৰিছো ঠিক তেনেকৈ woman women foot feet
boatman tooth teeth ইয়াৰ মাজৰ যি ডাবল ও আছে ডাবল ই লৈ পৰিৱৰ্তন হৈছে mouse mice goose geese fisherman এইবিলাক 10 নম্বৰ নিয়মত পাম যে কম্পাউণ্ড নাউনৰ ক্ষেত্ৰত যেটো মূল ওয়াৰ্ড থাকে সেই মূল ওয়াৰ্ডৰ লগত এস যোগ কৰি প্লুৰেল নাম্বাৰ গঠন কৰা হয় যেনে ব্ৰাদাৰ ইন ল এইটো এটা কম্পাউণ্ড নাউন ব্ৰাদাৰ ইন ল তো আমি কি কৰিম মূল ওয়াৰ্ডটো হৈছে ব্ৰাদাৰ গতিকে আমি এই ব্ৰাদাৰ শব্দটোত আমি এস যোগ দিম ব্ৰাদাৰ্স ইন ল ঠিক তেনেকৈ সিস্টাৰ ইন ল sisters in law step sister ইয়াত কি আছে sister শব্দটো মেইন শব্দ মেইন ওয়ার্ড গতিকে ইয়াত আমি কি কৰিম step sisters step brothers 11 নম্বৰ কিছুমান নাউন পদৰ সিঙ্গুলাৰ আৰু প্লুৰেল নাম্বাৰ একে থাকে উদাহৰণস্বৰূপে ডিয়াৰ মানে হৰিণা এই ডিয়াৰ ওয়াৰ্ডটোৰ সিঙ্গুলাৰ প্লুৰেল দুটাই সেম থাকে ডিয়াৰ শিপ ডজেন থাউজেন্ড থাকিব 100 থাকিব আমি 100 বুলি কলো 100 এ হ'ব 200 বুলি কলো 200 লিখিব নোৱাৰো 200 এ হ'ব 12 নম্বৰ নিয়মত পাম যে কিছুমান নাউনৰ শেষত থকা ইউএছৰ ঠাইত কি কৰা হয় ইউএছৰ সলনি আই লিখি প্লুৰেল নাম্বাৰ গঠন কৰা হয় যেনে সিলেবাস এস ওয়াই ডাবল এল এ বি ইউ এস ইয়াত ইউএস আছে এই ইউএছৰ সলনি কি কৰিছে এস ওয়াই ডাবল এল এ বি আই ইউএছৰ সলনি আই লিখিছে ঠিক তেনেকৈ কেকটাছত কেকটি ফাংগাস ফাংগি ৰেডিয়াস ৰেডি হিপোপটেমাস হিপোপটেমি ঠিক তেনেকৈ মানে ইউএছৰ সলনি কি কৰা হৈছে ইয়াত প্ৰতিটো ওয়াৰ্ডতে আই লিখা হৈছে 13 নম্বৰ নিয়মত পাইছো যে কিছুমান এনেকুৱা ওয়াৰ্ড আছে যিবোৰ ওয়াৰ্ডৰ শেষত ইউএম আছে আৰু এই ইউএমৰ ঠাইত এ লিখি পেলাই সেই ওয়াৰ্ডবোৰক প্লুৰেল নাম্বাৰলৈ পৰিৱৰ্তন কৰা যেনে মিডিয়াম ইয়াত ইউএম আছে একুয়াৰিয়াম ইউএম আছে ব্যাকটেৰিয়াম ইউএম আছে ইয়াত কি কৰা হৈছে ইউএমৰ ঠাইত আমি এ লিখি দিছো এম ই ডি আই এ মিডিয়া একুয়াৰিয়াম একুয়াৰিয়া ব্যাকটেৰিয়াম ব্যাকটেৰিয়া ঠিক তেনেকৈ ফৰা ইয়াত ইউএম আছে ইয়াত এ লিখা হৈছে মেমোৰেন্ডাম মেমোৰেন্ডা ডেটা গতিকে ইউএমৰ সলনি কি কৰা হৈছে কেৱল এ লিখি পেলাই সিঙ্গুলাৰ নাম্বাৰক প্লুৰেল নাম্বাৰলৈ পৰিৱৰ্তন কৰা হৈছে 14 নম্বৰ নিয়মত পাম যে কিছুমান এনেকুৱা ওয়াৰ্ড আছে যিবোৰ ওয়াৰ্ডৰ শেষত আইএস আছে এই ওয়াৰ্ড বিলাকৰ শেষত থকা আইএছৰ ঠাইত ইএস লিখি পেলাই সিঙ্গুলাৰ নাম্বাৰক প্লুৰেল নাম্বাৰলৈ পৰিৱৰ্তন কৰা হয় যেনে উদাহৰণস্বৰূপে থেসিস THESIS থেসিস বহুবচন কৰিলে কি হ'ব থেসিস IS অৰ ঠাইত আমি ES লিখিছো এনালাইসিস ANALYSES এনালাইসিস ক্রাইসিস CRISIS ক্রাইসিস বেসিস এক্সিস ঠিক তেনেকৈ IS অৰ সলনি কি ES সংযোগ কৰি প্লুৰেল নাম্বাৰ গঠন কৰা হৈছে আমাৰ যিবোৰ প্ৰনাউন আছে প্ৰনাউন সমূহৰো কি আছে সিঙ্গুলাৰ আৰু প্লুৰেল ফৰ্ম আছে এই সিঙ্গুলাৰ আৰু প্লুৰেল নাম্বাৰ বুজোৱা প্ৰনাউন সমূহ হল যেনে আইটো কি বুজায় সিঙ্গুলাৰ নাম্বাৰ বুজায় আৰু প্লুৰেল ফৰ্ম যদি কৰা হয় তেতিয়া হলে কি হ'ব উই ঠিক তেনেকৈ মি হলে কি হ'ব আস মাই আৱাৰ ইউ এ থাকিব সেম হি দে সি দে হিজ their him them her them বা their এইগিটা হল প্ৰনাউনৰ সিঙ্গুলাৰ আৰু প্লুৰেল 16 নম্বৰ নিয়মত পাম যে কিছুমান ওয়াৰ্ড কেৱল সিঙ্গুলাৰ ফৰ্মতে থাকে যেনে ফিজিক্স ইয়াত যদিও শেষত এস আছে যদিও দেখাত প্লুৰেল ফৰ্মত থকা যেন লাগিছে কিন্তু এইবোৰ প্লুৰেল ফৰ্মত থকা ওয়াৰ্ড নহয় এইবোৰ একোটা সিঙ্গুলাৰ ফৰ্মত থকা ওয়াৰ্ড ফিজিক্স নিউজ ম্যাথমেটিক্স হেয়াৰ এই আটাইবিলাক আৰু এনেকুৱা বহুত ওয়াৰ্ড আছে যিবোৰ কেৱল সিঙ্গুলাৰ ফৰ্মতে থাকে 17 নম্বৰত পাইছো যে কিছুমান নাউন কেৱল প্লুৰেল ফৰ্মত থাকে আগৰ গিটা যেনেকৈ কেৱল সিঙ্গুলাৰ ফৰ্মত থাকে এই তলত দিয়া গিটা কেৱল প্লুৰেল ফৰ্মতে থাকে যেনে ট্ৰাউজাৰ্স জিন্স সিজৰ্স স্পেকটেকলস এনেকুৱা ধৰণৰ শব্দবিলাকে সদায় প্লুৰেল ফৰ্মতে থাকে
গতিকে আজিৰ ভিডিঅ'টোত আমি এইখিনি আলোচনা কৰিলোঁ পৰৱৰ্তী অন্য ভিডিঅ'ত আপোনালোক আটাইকে লগ পাম আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ ইউটিউব চেনেল ষ্টাডি দৰ্পণ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰিব ধন্যবাদ জয় আই অসম